আজি মোক খাব মন গ'ল সৰু মাছৰ পিটিকা। সেইবাবে মই মোৰ নিজৰ গাৰ্ডেনৰ হালধি দুটা পাত কাটি লৈ মই সৰু মাছৰ পিটিকা খাব লৈছোঁ। এইটো হৈছে সৰু সৰু দনিকণা মাছ। মই সৰু সৰু দনিকণা মাছৰ পিটিকা খাই খুব ভাল পাওঁ। আপোনালোকেও খায়নে মোৰ নিচিনাকৈ? যদি খাই কমেণ্ট বক্সত জনাব। আৰু এনেকুৱা সৰু সৰু ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আনিবলৈ চেষ্টা কৰিম। গতিকে মোৰ পেজটো লাইক কৰিব এণ্ড ফ'ল' কৰি দিব। আৰু চাওকচোন মই কেনেকৈ বনাইছোঁ পিটিকাটো। তো সৰু সৰু মাছটো মই অলপ নেমু চেপি দিছোঁ, তাত মই নহৰু গোটা গোটাকৈ দি দিছোঁ। এনেকৈ আপোনালোকে খাই চাবচোন কিমান যে মজা লাগে সৰু মাছৰ পিটিকাটো খাই। তো আপোনালোকেও জনাব পেজত। তো বাই বাই। চাওকচোন মই কেনেকৈ বনাইছোঁ। হৈ গ'ল দেই মোৰ সৰু মাছৰ পিটিকাটো। আমাৰ পিছে জুইশাল নাই দেই, সেইটো কাৰণে মই গেছতে বনাইছোঁ টাৱাত। মই প্ৰায় এনেকৈয়ে বনাওঁ। কি ধুনীয়া হৈছে চাওকচোন। ইয়াতে মই অলপ নেমু চেপি দিওঁ, খাবলৈ আৰু টেষ্টি হ'ব। আৰু পঁইতা ভাতৰ লগত খাবা আৰু। বাই বাই।